নমস্কাৰ। আজি মই আপোনালোকৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিম, শুনা কৌশল। মই কমাই দিছোঁ ৰ'ব। শুনা কৌশল অৰ্থাৎ লিছনিং স্কিলছ। মই এইটো বন্ধ কৰি দিওঁ ৰ'ব, এক মিনিট, 1 ছেকেণ্ড। অ'কে। চ' শুনা এটা কৌশল, মানে আমি যে শুনো, কোনোবাই কথা ক'লে যে আমি শুনো, এটা কৌশল। কিন্তু প্ৰশ্ন হৈছে আমি কেনেকৈ শুনো। যেতিয়া দুজন ব্যক্তিয়ে কথা পাতি থাকে তেতিয়া শুনিবলৈ দুটা উদ্দেশ্য থাকে। এজনে শুনে উত্তৰ দিবলৈ, আনজনে শুনে বুজিবলৈ। উত্তৰ দিবলৈ শুনা মানে আমি মাথো নিজৰ কথা ক'বলৈ সুযোগ বিচাৰি থাকোঁ। তেখেতে ৰখিলে আমি মোৰ নিজৰ কথাটো ক'ম আৰু তাৰমানে। কিন্তু বুজিবলৈ শুনা মানে আমি সঁচাকৈ যোনে কথা কৈ আছে তেখেতৰ অনুভৱ, চিন্তা, বক্তব্য কিয় কৈছে আমি উপলব্ধি কৰোঁ। এই দুই ধৰণৰ শুনাত পাৰ্থক্য আছে। যদি আমি কেৱল উত্তৰ দিবলৈ শুনো তেতিয়া আমি যোনে কৈ আছে মানুহজনক সঁচাকৈ নুবুজোঁ। কিন্তু যদি বুজিবলৈ শুনো তেতিয়া আমি সম্পৰ্ক, বিশ্বাস আৰু গভীৰ সংযোগ তেখেতৰ লগত গঢ়ি তুলিব পাৰোঁ। মই এটা এক্সাম্পল দিছোঁ ইয়াতে। ধৰি লওক, যেতিয়া আপোনাৰ বন্ধু সমস্যাত আছে আৰু তেওঁ আপোনাক ক'বলৈ আহিছে, যদি আপুনি মাথো উত্তৰ দিবলৈ শুনে তেতিয়া তেওঁ অনুভৱ কৰিব যে আপুনি তেওঁক নুবুজে। কিন্তু যদি আপুনি বুজিবলৈ শুনে তেতিয়া তেওঁ অনুভৱ কৰিব যে আপুনি তেওঁৰ সৈতে আছে, তেওঁক সমৰ্থন কৰে, তেওঁক ছাপোৰ্ট কৰে, ইম'শ্যনেল কানেকশ্যন আছে তেওঁৰ লগত। সঁচাকৈ শুনা মানে যোনে কৈ আছে তেখেতক বুজা, তেওঁৰ অনুভৱ উপলব্ধি কৰা, আৰু এইটো হৈছে লিছনিং স্কিলছ। তেনেহ'লে আপোনালোক কোনটো বাছনি কৰিব, উত্তৰ দিবলৈ শুনা নে বুজিবলৈ শুনা? মোৰ নেক্সট ভিডিঅ'ত মই ক'ম যে এইটো এটা লিছনিং স্কিল যিটো হয় আমাৰ পাৰ্চনেল আৰু প্ৰফেশ্যনেল লাইফত কিমান ইম্পৰ্টেণ্ট হয়। থেংক ইউ ভেৰি মাছ।